নমস্কাৰ বন্ধুসকল, আজি এটা নতুন বস্তু বনাবলৈ আগবাঢ়িছোঁ। আজি কঁঠালৰ ফুটৰ লগত কেনেকৈ ৰুটি বনায়, আজি ৰুটি বনাবলৈ ধৰিছোঁ। কঁঠালৰ এয়া পকা কঁঠালৰ সেইখিনিৰ পৰা ফুটখিনিৰ পৰা গুটিবিলাক উলিয়াই ল'লোঁ। এয়া গুটিবিলাক উলিয়াই কেনে এখন থালত ধুনীয়াকৈ ল'লোঁ। তাৰপিছত আকৌ আটা আনিছোঁ। আটাবিলাক ইয়াত ঢালি দিম। এনেকৈ ঢালিব লাগিব। ঢালি গোটেইখিনি ঢালি কেনে এনেকৈ সানিলোঁ। এনেকৈ সানি আছোঁ। ভালকৈ সানি ল'লোঁ। যেনেকৈ আটা ৰুটি বনালে ঘৰত যেনেকৈ আটা সেনেকৈ কঁঠালৰ ফুটখিনি আৰু আটা মিক্স কৰি এনেকৈ বনালোঁ। এয়া আমাৰ হৈ গ'ল, ধুনীয়া হৈ গ'ল। এতিয়া লাডু বনাব লাগিব। এনেকুৱাকৈ লাডুবিলাক বনালোঁ। এইবিলাক লাডুবিলাক বনাই এতিয়া বেলিব লাগিব। ৰুটি যেনেকৈ বনায় তেনেকৈ খাম বুলি ভাবিছোঁ। আৰু কেনেকুৱা লাগে ৰাইজ গম নাপাওঁ, আগতে খাই পোৱা নাই। এনেই বেলেগৰ মুখত শুনিছিলোঁ যে পকা কঁঠালৰ লগত আটা ৰুটি বনাই খাই ভাল লাগে বুলি কয়। তাকে আজি মই নিজেই বনাওঁ বুলি আগবাঢ়ি আহিলোঁ আৰু বনাবলৈ লৈছোঁ। চাওঁ কেনেকুৱা লাগে, খাইনো কেনেকুৱা লাগে চাওঁ। তাকে চেষ্টা কৰিছোঁ বনাবলৈ। নিশ্চয় ভাল লাগিব চাগে খাই। আশা কৰোঁ ভাল হ'ব লাগে যেন। এনেকৈ কেইবাটাও লাডু বনাই লোৱা হ'ল। এতিয়া বেলিবলৈ লৈছোঁ। ইয়াত আটা আৰু কঁঠালৰ ফুট মিক্স কৰা হৈছে। মিক্স কৰি এতিয়া ভালকৈ বেলি ল'ম। মাইকী মানুহৰ কাম নাজানো ভালকৈ কৰিবলৈ, তথাপিতো বনাবলৈ চেষ্টা কৰিছোঁ। অকণমান টাইট হৈছে। এনেকৈ ধৰণৰ বনাই ল'লোঁ। এতিয়া ভালকৈ পুৰিব লাগিব। এতিয়া বেলি লোৱা হৈ গ'ল। বেলিলোঁ, এনেধৰণৰ বনাই লোৱা হ'ল। গেছটো জ্বলাই ল'লোঁ নেকি। টাৱাখন পাতি ল'লোঁ গেছত। তেল দি লৈছোঁ। তেল গৰম কৰি ল'লোঁ। তেল গৰম হৈ আছে। এতিয়া বেলি থোৱা ৰুটিটো ধুনীয়াকৈ দি দিম। কেৰাহীত ভাল হয়, টাৱাত ভাল নহয় একচুৱেলি। কিন্তু মই বনাই পালোঁ আৰু ভিডিঅ'টো এনেকুৱা ধৰণৰ
বনাব হ'লে কেৰাহী ল'ব লাগে। কেৰাহীত পুৰিটো ভাল হয় মানে। কঁঠাল আৰু ৰুটি এয়া মোৰ ৰেডি হৈছে। এয়া মোৰ কঁঠাল ৰুটি ৰেডি হৈ গ'ল। এটা আৰু এটা দিওঁ। আপোনালোকে কেৰাহী ব্যৱহাৰ কৰিব। মই এতিয়া প্ৰথম এইটো ভিডিঅ'টো বনাবৰ কাৰণে ফাৰ্ষ্ট বনাইছোঁ কাৰণে এনেকুৱা ধৰণৰ মানে ধৰি লওক টাৱা এখন ল'লোঁ। একচুৱেলি এনেকুৱা কঁঠালৰ হেৰি বনাব হ'লে কি বুলি কয় কেৰাহীত ভাল হয়। বন্ধুসকল, আপোনালোকেও বনাই ঘৰত ট্ৰাই কৰি চাবচোন কেনেকুৱানো লাগে খাবলৈ। কিন্তু মই এতিয়া বনাইছোঁ, এবাৰ প্ৰথম বনাইছোঁ। এনেই মানুহৰ মুখত শুনো আৰু মানে কঁঠালৰ আৰু ৰুটিৰ আটাৰ লগত ৰুটি বনাই খাবলৈ ভাল লাগে বুলি। এয়া তাকে ময়ো বনাই চাওঁ বুলি আজি পকা কঁঠাল আছিলে ঘৰতে, তাকে আটা আনি আৰু নিজেই বনাবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ কঁঠাল ৰুটি ৰেডি হৈ গ'ল। এতিয়া অকণমান খাই চাওঁ কেনেকুৱা লাগে। বাহ, মজা লাগিছে। আপোনালোকে এডোখৰ খাই চাওক, কি ধুনীয়া লাগিব। সঁচাকৈ বহুত ভাল লাগিলে খাই। আপোনালোকেও ঘৰত বনাই এনেধৰণৰ বনাই খাই চাবচোন। আৰু এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে আপোনালোকে লাইক কমেণ্ট নিশ্চয় কৰিব। আৰু মোৰ যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।